এতিয়া বনভোজৰ বতৰ পুৰণি বছৰক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি বহুতৰ তাৰ মাজতে পৰিয়াল বন্ধুবৰ্গ আত্মীয় কুটুম্বৰ সৈতে এসাঁজ মিলি জুলি বনভোজ খোৱাৰ সময় তেনেতে ভিৰ কৰিছে অসমৰ প্ৰতিটো স্থানৰ সৌন্দৰ্যময় বনভোজস্থলী তাৰ ব্যতিক্ৰম নহয় ভৈৰৱকুণ্ড বনভোজস্থলী নলবাৰী বৰপেটা গুৱাহাটী মংগলদৈ তেজপুৰকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ বনভোজ প্ৰেমী আহি ভিৰ কৰিছে ভৈৰৱকুণ্ডৰ নান্দনিক পৰিৱেশ আত্মবিভোৰ হৈছে ভৈৰৱকুণ্ডৰ প্ৰাকৃতিক পৰিৱেশ দেখি অৰুণাচল আৰু ভূটানৰ পৰা অসমলৈ বৈ অহা ভৈৰৱকুণ্ডৰ নৈৰ ত্ৰিবেণী সংগমৰ দুয়োকাষে আৱৰা পাহাৰৰ পৰিৱেশ শুভ্ৰ শিলাময় আৰু নৈখনৰ কুলুকুলু শব্দই সকলোকে কৰিছে মোহাচন্ন শীতৰ আগমনৰ লগে লগে আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা ভৈৰৱকুণ্ড বনভোজস্থলী এতিয়া বনভোজ প্ৰেমীৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু এই নিউজৰ যোগেদি মই সবকে ধন্যবাদ জনাইছোঁ আৰু ৱেলকামো কৰিছোঁ যিটো আমাৰ ভৈৰৱকুণ্ড পিকনিক স্পট এইটো বৰ্তমান চলি আছে আৰু লগতে আমাৰ ইয়াতে ৰুলছ এণ্ড ৰেগুলেশ্যন আছে বহুত ৰুলছ এণ্ড ৰেগুলেশ্যন 11টা ৰুলছ এণ্ড ৰেগুলেশ্যন আছে যিটো আমাৰ এইটো এৰিয়াটো ভৈৰৱকুণ্ড ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া পৰে আৰু তাতে ৰুলছ এণ্ড ৰেগুলেশ্যন মানিখিনি চলোৱাটো ভাল হয় আৰু যিটো আমি নটিফিকেশ্যন প্ৰায় জেগাত দিয়া হৈছে যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন কি মানিব লাগে কি কৰিব লাগে কি কৰিব নোৱাৰে এইবিলাক আমি কোৱা হৈছোঁ আৰু লগতে বেছিভাগ মষ্ট ইম্পৰ্টেণ্টলি আমি ডিজি স্পীকাৰ যিটো ডাঙৰটো আমি এলাউ কৰা নাই সৰু সুৰা বক্সবিলাক বাজাই আছে ইমানখিনি ডাঙৰটো আমি ডিজি স্পীকাৰটো এলাউ কৰা নাই যিটো নইজ পলিউশ্যন হয় এই খায়ত মাত্ৰ নহয় ইয়াৰ পৰা খাইখিনি গুচি যোৱাৰ টাইমতো ৰাস্তাটো মানে গাঁওবিলাকে শান্তি নাপায় সেইকাৰণে মানে নইজ পলিউশ্যনটো আমি টোটেল আমি বন্ধ কৰিব বিচাৰিছোঁ আৰু লগতে ইয়াতে যিটো ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া ভিতৰত জীৱ জন্তু থাকে আউট টাইমটো হ'ল আমাৰ 4:30 4:30 আমি আউট টাইমটো দিয়া হৈছে যিটো কেতিয়াবা মাজে মাজে জংঘলৰ হাতীবিলাক ওলাই আহে আৰু নটিচটো আমি দিয়া হৈছে অলৰেডি মাজে মাজে হাতীৰ পিকচাৰবিলাকো আছে আৰু মই অনুৰোধ কৰিছোঁ যোনে পিকনিক খাব আহে চবে যেন ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলায় টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট